বৃত্ত এটা চাৰিওফালৰ দৈৰ্ঘ্যটো হৈছে ইয়াৰ পৰিধি। বৃত্তটোৰ যদি যিকোনো এটা পইণ্টৰ পৰা পুনৰ আমি সেই পইণ্টলৈ এপাক ঘূৰো, এপাক ঘূৰোতে আমি যিমানখিনি দূৰত্ব অতিক্ৰম কৰিলো সেই দূৰত্বখিনি হৈছে বৃত্তটোৰ পৰিধি। এনেদৰে কাটি দিওঁ, কাটি দি যদি আমি বৃত্তটো এনেদৰে চিধা কৰি দিওঁ তেতিয়াহ'লে আমি এডাল কি পাইছো, আমি এডাল ৰেখাখণ্ড পাইছো। এতিয়া এই ৰেখাখণ্ডডালৰ দৈৰ্ঘ্যটো হৈছে আমাৰ বৃত্তটোৰ পৰিধি। বৃত্ত এটাৰ পৰিধি আৰু ব্যাসৰ অনুপাত, বৃত্তৰ এটা পৰিধি বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত সদায় এটা ধ্ৰুৱক ৰাশি হয় আৰু এইটো আমি কি বুলি পাইছো, পাই বুলি জানো। আমি পাইছো পাই ইকুৱেল টু 3.14 of 22/7। এতিয়া আমি বৃত্তৰ পৰিধি মানে লিখিব পাৰো, বৃত্তৰ পৰিধি মানে চি আৰু ব্যাস মানে আমি এতিয়া আমি চি মানে পাম, চি ইজ ইকুৱেল টু ডি ইনটু আমি লিখিব পাৰো চি ইজ ইকুৱেল টু ডি। আমাৰ ব্যাসাৰ্ধটো আমাৰ ব্যাসৰ আধা, গতিকে ডি ইজ ইকুৱেল টু কি হ'ব, টুৱাইচ হাফ ইনটু পাই। গতিকে আমি পাম চি ইজ ইকুৱেল টু টুৱাইচ পাই। গতিকে আমি পালো বৃত্ত এটাৰ পৰিধি মানে হৈছে কি, পৰিধি মানে পাম আমি চি ইজ ইকুৱেল টু টুৱাইচ পাই। বৃত্ত এটা সমতল এখনৰ যিমানখিনি ঠাই আগুৰি থাকে সেইটো হৈছে বৃত্তটোৰ কালি। এতিয়া বৃত্ত এটাৰ ক্ষেত্ৰফল নিৰ্ণয় কৰিবলৈ হলে আমি লেখ কাষত ব্যৱহাৰ কৰিব পাৰো। লেখ কাষত যদি আমি বৃত্তটো এনেদৰে থৈ দিওঁ, এতিয়া বৃত্তটোৱে লেখ কাষতৰ যিমানখিনি সম্পূৰ্ণ আধা আৰু আধাতকৈ বেছি ক্ষুদ্ৰ বৰ্গ আগুৰি আছে তাক এক একক ধৰি আমি বৃত্তটোৰ ক্ষেত্ৰফল উলিয়াব পাৰো। আধাতকৈ কম হলে তাক আমি সাধাৰণতে নেগলেক্ট কৰো। গতিকে এনেদৰে উলিয়াই আমাৰ বৃত্তটোৰ কালি এটা আমাৰ মোটামুটি কালি হ'ব, এটা মোটামুটি কালি হ'ব। তেতিয়াহ'লে আমি বৃত্তৰ কালি কেনেদৰে নিৰ্ণয় কৰিম, সঠিক কালি আমি কেনেদৰে নিৰ্ণয় কৰিম, তাৰ বাবে আমি সূত্ৰ ব্যৱহাৰ কৰি আহিছো। আমি পাই আৰ স্কয়াৰ, বৃত্তৰ কালি উলিয়াবলৈ পাই আৰ স্কয়াৰ, বৃত্তৰ কালি এ ইজ ইকুৱেল টু পাই আৰ স্কয়াৰ আমি ব্যৱহাৰ কৰিব পাৰো। বৃত্তৰ কালি পাই আৰ স্কয়াৰ, বৃত্ত এটাৰ কালি পাই আৰ স্কয়াৰ, এই ফৰ্মুলাৰ সহায়ত আমি বৃত্তৰ কালি নিৰ্ণয় কৰো। এতিয়া আৰ হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ আৰু পাই হৈছে আমি 3.14। বৃত্তটোৰ কালি পাই আৰ স্কয়াৰ কিয়, কেনেকৈ হয় বৃত্ত এটাৰ, তাৰ প্ৰমাণ আমি কৰা নাই। তেতিয়াহ'লে আমি এই বৃত্তৰ কালি পাই আৰ স্কয়াৰ যে তাক আমি কেনেদৰে ভিজুৱেলাইজ কৰিম। এই বৃত্তটোৰ কালি আমি পাই আৰ স্কয়াৰ বুলি দেখাবলৈ প্ৰথমতে আমি কি কৰিছো, আমি ইয়াক বৃত্তটোক কিছুমান সৰু সৰু টুকুৰাত বিভক্ত কৰিব পাৰো। ইয়াক আমি কাটিব পাৰো, বৃত্তটোক আমি কাটিব পাৰো। প্ৰথমতে আমি বৃত্তটোৰ
প্ৰথমতে আমি বৃত্তটো দুই ভাগত ভাগ কৰি লৈছো আৰু দুটা বেলেগ বেলেগ ৰং দি লৈছো এতিয়া বৃত্তটোক আমি পুনৰ মাজেৰে আমি কাটিছো কাটাৰ ফলত আমি বৃত্তটোৰ চাৰি টুকুৰা সমান ভাগ পাইছো বৃত্তটোৰ চাৰি টুকুৰা এটা আমি পাইছো এতিয়া পুনৰ আমি বৃত্তটো ভাগ কৰিছো আমি কাটিছো আমি বৃত্তটো পুনৰ কাটিছো কাটাৰ ফলত আমি 8টা টুকুৰা পাইছো বৃত্তটোৰ সৰু সৰু সমান 8টা টুকুৰা আমি পাইছো এটা যদি আমি টুকুৰা কেইটা এনেদৰে সজাও এইটো টুকুৰা ইয়াত এইটো টুকুৰা যদি আমি ইয়াত এনেদৰে সজাও এইটো টুকুৰা যদি আমি ইয়াত এনেদৰে সজাও আৰু এইটো টুকুৰা যদি আমি ইয়াত এনেদৰে সজাও এতিয়া আমি নতুন এটা দ্বিমাত্ৰিক আকৃতি পাইছো এতিয়া যদি আমি এই টুকুৰাত এটা আকৌ সৰু কৰো বৃত্তটো যদি আমি আকৌ যদি ভাগ বঢ়াই দিওঁ এনেদৰে বৃত্তটোক আমি পুনৰ বৃত্তটোক ভাগ কৰিব পাৰো আমি পুনৰ আমি এনেদৰে ভাগ কৰি বৃত্তটোৰ পৰা আমি সৰু সৰু টুকুৰা আমি 24টা টুকুৰা আমি টুকুৰাত আমি বৃত্তটোক পুনৰ ভাগ কৰিছো আমি বৃত্তটোৰ 24টা টুকুৰা পাইছো যদি এতিয়া আমি বৃত্তটোক এই টুকুৰা কেইটা এনেদৰে সজাও পুনৰ আমি বৃত্তটোৰ টুকুৰা কেইটা সৰু কৰি চাম এইবাৰ আমি বৃত্তটোক বহুত টুকুৰাত আমি এনেদৰে কাটিছো সৰু সৰু টুকুৰা কৰি পুনৰ আমি ইয়াক বৃত্তটোক ভাগ কৰিছো এতিয়া যদি আমি বৃত্তটোৰ টুকুৰা কেইটা আমি ইয়াক এনেদৰে সজাই দিম তেতিয়া আমি দেখিছো আমি এটা আয়ত আকৃতি পাইছো আমি এটা আয়তৰ আকৃতি এটা পাইছো এতিয়া যদি আমি চাওঁ আমাৰ এই আয়তটোৰ এইখিনি হ'ব দৈৰ্ঘ্য আৰু এইটো হৈছে আমাৰ আয়তৰ প্ৰস্থ আয়তৰ দুইটা সাইড সমান হ'ব দৈৰ্ঘ্য দুইটা দৈৰ্ঘ্য সমান প্ৰস্থ সমান এতিয়া আয়তৰ প্ৰস্থ কিমান আয়তৰ প্ৰস্থ হ'ব আমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব আৰু ব্যাসাৰ্ধৰ সমান হ'ব আৰু হ'ব ব্যাসাৰ্ধৰ সমান হ'ব এইটো বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব আৰু এই দুটা সাইড মিলি দৈৰ্ঘ্য এইটো সাইড আৰু এইটো দৈৰ্ঘ্যটো মিলি দুইটা মিলি লগ লাগি কি হ'ব বৃত্তটোৰ পৰিধি হ'ব বৃত্তটোৰ পৰিধিক আমি দুটা ভাগত ভাগ কৰিছিলো দুটা ৰং দিছিলো এইটো এটা ৰং এইটো এটা ৰং দুইটা সাইড সমান বৃত্তৰ পৰিধি সমান আমি পাইছো টুৱাইস পাই r দৈৰ্ঘ্য দুইটা সমান গতিকে এটা সাইডৰ দৈৰ্ঘ্য কিমান হ'ব আমাৰ পাই r হ'ব দৈৰ্ঘ্য আমি পাই r পাম গতিকে আয়তৰ আমি দৈৰ্ঘ্য পাইছো পাই r আৰু প্ৰস্থ পাইছো r গতিকে আমাৰ এই আয়তৰ কালি কি হ'ব আয়তৰ কালি কি হ'ব কালি হ'ব দিক পূৰণ প্ৰস্থ আয়তৰ কালি দিক প্ৰস্থ l into b হ'ব আয়তৰ কালি l into b হ'ব আয়তৰ লেংথ কিমান হ'ব পাই r হ'ব আমাৰ পাই r হ'ব আৰু প্ৰস্থ হ'ব আমাৰ গতিকে আমি কি পালো পাই r into r r square পাই r square পালো গতিকে এই দুকেলটো কি পালো আমি আয়তৰ কালি পাই r square মানে আয়তৰ কালি মানে হৈছে কি আমাৰ বৃত্তটোৰ কালি গতিকে আমি বৃত্তৰ কালি কি পাইছো পাই r square পাইছো বৃত্ত এটা আমি এইবাৰ কিছুমান কনসেন্ট্ৰিক সাৰ্কুলত এনেদৰে বিভক্ত কৰিছো কোনো এটা যদি বৃত্ত আমি লৈ আহো বৃত্তবিলাক এইবিলাক বৃত্ত আছে ইয়াৰ পৰা বৃত্ত এটা যিকোনো এটা বৃত্ত যদি লৈ আহো বৃত্ত এটা আমি এটা লৈ আহিছো এটা বৃত্তটো আমি যদি কাটি দিওঁ সিধা কৰি দিওঁ তেতিয়া আমি এটা কি পাম
এডাল ৰেখাখণ্ড পাইছো এদৰে প্ৰত্যেকটো বৃত্তৰে পৰা আমি যদি কাটি ইয়াক চিধা কৰি দিওঁ তেতিয়াহ'লে আমি এডাল কি পাম একোডাল ৰেখাখণ্ড পাম আৰু এই ৰেখাখণ্ডবিলাক যেহেতু ইয়াত ব্যাসাৰ্ধ লাহে লাহে কমি গৈছে প্ৰত্যেকটো ৰেখাখণ্ডৰ দৈৰ্ঘ্য লাহে লাহে কি হৈ যাব কমি যাব যেহেতু ব্যাসাৰ্ধ কম হ'লে ৰেখাডালৰ দৈৰ্ঘ্য কমি যাব এতিয়া যদি একেবাৰে বাহিৰৰ যিটো বৃত্ত আছে এই বাহিৰৰ বৃত্তটোৰ যদি ব্যাসাৰ্ধ আমি r বুলি ধৰিছো সেইখিনি দৈৰ্ঘ্য ব্যাসাৰ্ধ আমাৰ হলে আমাৰ বাহিৰৰ বৃত্তটোৰ আমাৰ একেবাৰে বাহিৰৰ বৃত্তটোৰ পৰিধি কি সমান হ'ব পৰিধি হ'ব টুৱাইছ পাই r হ'ব টুৱাইছ পাই r এতিয়া যদি এই বৃত্তটো আমি মাজেৰে কাটি দিওঁ চেণ্টাৰলৈকে যদি কাটি দিওঁ ইয়াত কাটি দি যদি এতিয়া আমি বৃত্তটো যদি এনেদৰে ফল্ড কৰি দিওঁ তেতিয়াহ'লে আমি এটা কি পাইছো আমি এটা ত্ৰিভুজ পাইছো এতিয়া এই ত্ৰিভুজটোৰ এইটো হ'ব আমাৰ ভূমি এইটো ভূমি কিমান হ'ব টুৱাইছ পাই r পাইছো আমি আৰু এইখিনি হ'ব আমাৰ কি হ'ব উচ্চতা বা উন্নতি আমি r হ'ব গতিকে আমাৰ এই ত্ৰিভুজটোৰ কালি আমি অতি সহজতে উলিয়াব পাৰো ত্ৰিভুজৰ আমাৰ কালি কি হ'ব ত্ৰিভুজৰ কালি আমি পাইছো হাফ ইনটু ভূমি পূৰণ উন্নতি ভূমি কিমান পাইছো হাফ ইনটু ভূমি পূৰণ উন্নতি তাই ভূমি কিমান হ'ব আমি ভূমি কিমান পাইছো আমি 2 পাই r আৰু উন্নতি কিমান পাইছো r আগত হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ ইনটু ভূমি পূৰণ উন্নতি এতিয়া 2 কেনসেল হ'ব থাকিলে আমাৰ পাই r ইনটু r স্কয়াৰ হ'ব পাই r স্কয়াৰ হ'ব গতিকে ত্ৰিভুজটোৰ কালি কি পালো আমি পাই r স্কয়াৰ গতিকে ত্ৰিভুজটোৰ কালি মানে হৈছে কি আমাৰ বৃত্তটোৰ কালি গতিকে বৃত্তৰ কালি আমি কি পালো পাই r স্কয়াৰ গতিকে বৃত্তৰ কালি হ'ব a ইকুৱেল টু পাই r স্কয়াৰ বৃত্তৰ কালি আমি ভিজুৱেলাইজেশ্যন কৰি পাইছো